যি কেইদিনমান আগতে আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে এই গৃহ ঋণৰ সৰ্বোচ্চ যিটো পৰিমাণ সেইটো 15 লাখৰ জাগাত 30 লাখ টকা হ'ব। অৰ্থাৎ এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত বেংকৰ পৰা চৰকাৰৰ জৰিয়তে ঋণ ল'ব পাৰিব। একাংশ কৰ্মচাৰীয়ে আমাক আহি আপত্তি দিছিলে যে আমি আগতে 15 লাখ টকা পালোঁ, কিন্তু নতুনসকলৰ কাৰণে আপোনালোকে 30 লাখ কৰি দিলে, গতিকে আমাকো আৰু 15 লাখ টকা ঋণ লোৱাৰ সুবিধা দিয়ক। গতিকে চৰকাৰে আজি কেবিনেটত সিদ্ধান্ত লৈছে যে যি 37,277 জন হিতাধিকাৰীয়ে চৰকাৰী কৰ্মচাৰীয়ে পূৰ্বতে 15 লাখ টকা আপোন ঘৰ আঁচনিৰ জৰিয়তে ঋণ লৈছিল, তেওঁলোকে এতিয়া 30 লাখ টকালৈকে অৰ্থাৎ আৰু 15 লাখ টকা বেংকৰ পৰা ঋণ ল'ব পাৰিব আপোন ঘৰ আঁচনিৰ অধীনত। ইয়াৰ পিছত আজি কেবিনেটে এটা সিদ্ধান্ত ল'লে যে আমাৰ 3খন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল। এই তিনিওখনে তিনিচুকীয়া জিলাত আছিল। এখন হ'ল তালপথাৰ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, দ্বিতীয়খন হ'ল মোহনপথাৰ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, আৰু তৃতীয়খন আছিলে ফাৰ্ষ্ট এডিশ্যন টু দুৱামাৰা প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট। এই তিনিওখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টকে আজি আমি নটিফাই কৰি এই গোটেইকেইখন ভিলেজক আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলোঁ। ইয়াৰ ফলত ইয়াত বসবাস কৰি থকা লোকসকলে এতিয়াৰ পৰা ভূমি পট্টা পাব পাৰিব। মই আকৌ এবাৰ কৈছোঁ যে তালপথাৰ PRF, মোহনপথাৰ PRF আৰু ফাৰ্ষ্ট এডিশ্যন টু দুৱাৰমাৰা PRF, এই তিনিওখনে তিনিচুকীয়া জিলাৰ ইয়াত 20,000তকৈও অধিক লোকে বাস কৰি আছে। প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট থকাৰ কাৰণে তেওঁলোকে ইমান দিনে মাটিৰ পট্টা পাব পৰা নাছিল। আজি আমি এই গোটেই তিনিখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টক আমি ফৰেষ্টৰ পৰিৱৰ্তে বা সংৰক্ষিত বনাঞ্চল কৰাৰ পৰিৱৰ্তে এই তিনিওখনকে আমি ৰাজহ গাঁৱৰ মৰ্যাদা দিবলৈ সিদ্ধান্ত লৈছোঁ। ইয়াৰ ফলত এই প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টসমূহত বাস কৰি থকা লোকসকলে মাটিৰ পট্টা লাভ কৰিব পাৰিব। এইটো এটা যথেষ্ট ডাঙৰ সিদ্ধান্ত। বহুত দিনৰ পৰা মানুহখিনিয়ে কষ্টত আছিলে। যোৱা 26 জানুৱাৰীত ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ সময়ত মই দুটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিলোঁ। এটা মই এতিয়া ক'ম, এটা অলপ পিছত কৈছোঁ। এটা মই কৈছিলোঁ যে আমি অসমত অনতি পলমে ডিপাৰ্টমেণ্ট অফ ইনোভেশ্যন, ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপ, ডিপাৰ্টমেণ্ট অফ ইনকিউবেশ্যন, বিশেষকৈ ষ্টাৰ্টআপসকলৰ কাৰণে এটা সুকীয়া বিভাগ আমি গঠন কৰিম। 26 জানুৱাৰীৰ গণৰাজ্য দিৱসৰ সিদ্ধান্ত অনুসৰি বা মোৰ ঘোষণা অনুসৰি কেবিনেটে আজি ডিপাৰ্টমেণ্ট অফ ইনোভেশ্যন, ইনকিউবেশ্যন এণ্ড ষ্টাৰ্টআপ নামেৰে অসম চৰকাৰৰ এটা নতুন বিভাগ খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু বিত্ত বিভাগক অহা বছৰ বাজেটত এই বিভাগটোৰ বাবে 100 কোটি টকাৰ বাজেট আবণ্টন কৰাৰ বাবে নিৰ্দেশ দিছে, যাতে ৰাজ্যখনত আমি ষ্টাৰ্টআপসকলৰ মাজত এটা ইতিবাচক পৰিৱেশ নিৰ্মাণ কৰিব পাৰোঁ। আৰু মই ভাবোঁ যে এই ষ্টাৰ্টআপৰ ওপৰত হোৱা বিভাগটোৱে অসমৰ যুৱ শক্তিক এটা নতুন উদ্যমিতা আৰু আত্মনিৰ্ভৰশীলতাৰ
এটা নতুন পথ দেখুৱাবলৈ সক্ষম হ'ব আজি কেবিনেটে ইয়াৰ লগতে আসাম ষ্টাৰ্টআপছ এণ্ড ইনোভেশ্যন পলিচি 2025 তাকো মঞ্জুৰি দিয়ে ইয়াৰ ফলত অসমৰ ষ্টাৰ্টআপসকলে সিডভি ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ লগত অসম চৰকাৰৰ যি বুজাবুজি আছে তাৰ পৰা বেংকত লোন ল'ব পাৰিব 3 বছৰলৈকে তেওঁলোকে জিএসটি লিংক আপ পাব মাসি এই হিতানত 20,000 টকা প্ৰতি মাহত তেওঁলোকে চৰকাৰৰ পৰা সুবিধা পাব প্ৰুফ অফ কনসেপ্ট পৰ্যায়ত 10 লাখ টকা 25 লাখ টকা পাইলট পৰ্যায়ত আৰু 50 লাখ টকা স্কেলিং আপত তেওঁলোকে চৰকাৰৰ পৰা স্কেলিং আপৰ ক্ষেত্ৰত চৰকাৰৰ পৰা বিত্তীয় সহায় পাব এটা কনসেপ্ট আনিলে 10 লাখ টকা পাব যেতিয়া প্ৰুফ অফ কনসেপ্ট আনিব সেই প্ৰুফ অফ কনসেপ্টক আমি পাইলট পৰ্যায়লৈ লৈ যাবৰ বাবে 25 লাখ টকা দিম আৰু 25 লাখ টকা পোৱাৰ পিছত তেওঁলোকে যেতিয়া আৰু উদ্যমিতাৰে কাম কৰিব স্কেল আপ কৰিবৰ কাৰণে নেক্সট লেভেলত লৈ যাবৰ বাবে আৰু 50 লাখ টকা আমি তেওঁলোকক বিত্তীয় সাহায্য দিম উইদাউট বেংক ইন্টাৰেষ্ট উইদাউট লোন এইটো গ্ৰান্টিং এইড হ'ব চতুৰ্থতে আমাৰ যিসকল অসমৰ যুৱকে পেটেন্টৰ আবেদন কৰিব নেশ্যনেল পেটেন্ট অৰ গ্লোবেল পেটেন্ট এই পেটেন্টৰ আবেদন কৰোতে যিমান টকা তেওঁলোকক লাগিব এই টকাখিনি অসম চৰকাৰে উভতাই দিব সো আসাম Startup Policy 2025 and Department of Innovation, Incubation and Startup এই দুইটাই আমাৰ ৰাজ্যখনৰ নতুন চাম যুৱ শক্তিৰ বাবে এটা গেম চেঞ্জাৰলৈ ৰূপান্তৰ হ'ব আজিৰ কেবিনেটৰ সিদ্ধান্ত এটা ঐতিহাসিক সিদ্ধান্ত হৈ থাকিব আপোনালোকে জানে যে আমি অসমত এডভান্টেজ আসাম 2.0 অহা 25 আৰু 26 তাৰিখে অনুষ্ঠিত কৰিম এই এডভান্টেজ আসাম কনক্লেভখন যাতে সফল হয় তাৰ বাবে কেবিনেটে আজি আসাম এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচি 2025 মঞ্জুৰি দিছে অসমক প্ৰতিৰক্ষাৰ সামগ্ৰীসমূহ উৎপাদনৰ এটা অভিকেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিবলৈ আজি ৰাজ্য চৰকাৰে আসাম এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচি 2025 এই পলিচিখন আজি আমি কেবিনেটত আমি গ্ৰহণ কৰিছো আৰু এই পলিচিখনে অসমত ডিফেন্স ইণ্ডাষ্ট্ৰি লৈ অহাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব ইয়াৰ লগতে আজি আমাৰ কেবিনেটত এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা হৈছিল যে আমাৰ দেশ আৰু আমাৰ ৰাজ্যত বায়ো ম্যানুফ্যাকচাৰিং অফ কেমিকেল এনজাইম বায়োপলিমাৰ ফাংচনেল ফুড আৰু আদাৰ বায়ো প্ৰডাক্টস ইয়াৰ এটা বহুত ডাঙৰ নতুন ক্ষেত্ৰ এখন নিৰ্মাণ হৈ আছে ইয়াক বায়ো যি আমাৰ জৈৱিক যিটো বিজ্ঞান আছে আজিকালি এটা সময় আহিব যে মানুহে খোৱা বস্তু খেতি পথাৰত বনাব নালাগিব ল্যাবৰেটৰীতে মানুহক কিমান নিউট্ৰিশন লাগিব কিমান খোৱা লাগিব বায়ো ফুড ল্যাবৰেটৰীৰ পৰাই নিৰ্মাণ হ'ব আৰু ইতিমধ্যে বিদেশত তাৰ ব্যৱস্থা আৰম্ভ হৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বায়োপলিমাৰ বায়ো ম্যানুফ্যাকচাৰিং অফ কেমিকেল এনজাইম আজিকালি আপোনালোকে এটা শব্দ শুনিছে প্ৰবায়োটিক মানুহে যি মানুহক এন্টিবায়োটিকৰ বিপৰীতে প্ৰবায়োটিক্স লাগে এই গুটেইবিলাকৰ ওপৰত ইতিমধ্যে ভাৰতে বিশাল গৱেষণা কৰিছে আৰম্ভ কৰিছে আৰু মোদী ডাঙৰীয়াই ৰাজ্যসমূহক ইয়াৰ ক্ষেত্ৰত আগভাগ ল'বলৈ আহ্বান জনাইছিল
ভাৰতৰ কোনো ৰাজ্যই এই ক্ষেত্ৰত আগবঢ়াৰ আগতেই আজি আমাৰ কেবিনেটত আসাম একশ্যন প্লেন অন বায়' E3 যাৰ জৰিয়তে আমি এণ্টাৰপ্ৰেনিয়ৰ্ছ ৰিচাৰ্চাৰ্ছ আৰু একাডেমিক ইনষ্টিটিউটসমূহক আনিব পাৰোঁ আমাৰ লগত তাৰ কাৰণে আজি আমি এটা একশ্যন প্লেন নিৰ্মাণ কৰিছোঁ আৰু এডভান্টেজ অসমৰ সময়ত এখন বিদেশী ৰাষ্ট্ৰকে ধৰি ভাৰতৰ বৈজ্ঞানিক সংস্থাসমূহৰ লগত এই জৈৱিক জগতখনত উদ্যোগ স্থাপন কৰাৰ দুখন ভাল MOU হোৱাৰো সম্ভাৱনা আছে যোনে অসমত এটা গোটেই অসমৰ প্ৰতি মানুহৰ দৃষ্টিভংগীটোৱে সলনি কৰি পেলাব আজি আমাৰ কেবিনেটত আমি যোৱা কেবিনেটত গাঁৱৰ মহিলাসকলক 10,000 টকা দিবলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান গ্ৰাম্যক অনুমোদন কৰিছিলোঁ আজি আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান নগৰীয়াক অনুমোদন কৰিছোঁ এই আঁচনিখনৰ জৰিয়তে নগৰ অঞ্চলৰ 2 লাখ মহিলাই 10,000 টকা কৰি সিড মানি আৰু ভৱিষ্যতে বেংকৰ লোন পোৱাৰ পথ প্ৰশস্ত হ'ব আমাৰ ৰাজ্যত 39টা আমি ডিষ্ট্ৰিক্ট নিৰ্মাণ কৰিছিলোঁ সমজিলা নিৰ্মাণ কৰিছিলোঁ আৰু ইতিমধ্যে সমজিলা আয়ুক্তসমূহে দায়িত্বভাৰ গ্ৰহণ কৰিছে এইবাৰ গণৰাজ্য দিৱসৰ পতাকাও সমজিলাসমূহত উত্তোলিত হৈছে বিধায়ক আনটাইড ফাণ্ড সংসদ পুঁজিৰ ব্যৱহাৰো সমজিলাসমূহতে আৰম্ভ হৈছে সমজিলা আয়ুক্তৰ সমান্তৰালকৈ আৰক্ষীৰ ক্ষেত্ৰতো আজি আমি সমজিলা আৰক্ষী অধীক্ষক ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ CDSP নামে 39টা পদৰ আজি আমি অনুমোদন কৰিছোঁ এডিশনেল SP ৰেংকত ইয়াৰ ফলত সমজিলাৰ মানুহে আগতে যদি SPৰ ওচৰত যাবলগীয়া হৈছিল এতিয়া তাৰ বহু শতাংশ কাম ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ লেভেলতে শেষ হৈ যাব ক্ষমতা বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে লোৱা পদক্ষেপে আৰু এটা নতুন পৰ্যায়ত আজি ভৰি দিলে ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ এইটো এডিশনেল SP ৰেংকত হ'ব এতিয়াৰ পৰা আমাৰ ৰাইজে মেল মিটিং সভা সমিতি পাতিবৰ কাৰণে আৰক্ষী অধীক্ষকৰ ওচৰত যাব নালাগে সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে এই কামবিলাক হ'ব পুলিচ ভেৰিফিকেশ্যন বিভিন্ন ভেৰিফিকেশ্যনছ এই গোটেইবিলাক সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে শেষ হ'ব আৰু সমজিলাত থকা থানাসমূহৰ ওপৰত সমজিলা আৰক্ষী অধীক্ষকৰ কৰ্তৃত্ব থাকিব আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে 3টা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে
এতিয়াৰ পৰা আৰু 3টা প্ৰজন্মৰ সাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব ডিব্ৰুগড়ৰ কেবিনেটত আমি আৰু এটা সিদ্ধান্ত লৈছিলো যে ধৰ্মীয় উপাসনাস্থলী 25,000 ধৰ্মীয় উপাসনাস্থলীলৈ আমি 3 লাখকৈ টকা অনুদান হিচাপে আগবঢ়াম এই আঁচনিখন ৰূপায়ণৰ কাৰণে আজি কেবিনেটে 600 কোটি টকাৰ অনুমোদন দিয়ে আৰু এই আঁচনিখনৰ জৰিয়তে আমি অসমৰ 25,000 নামঘৰ মন্দিৰলৈ আমি 3 লাখকৈ টকা আগবঢ়াম 1.5 লাখ টকা প্ৰথম কিস্তি দ্বিতীয় কিস্তি 1.5 লাখ টকা 600 কোটি টকাৰ যিখন আবেদন আছিল সেই আবেদনখন আজি আমাৰ কেবিনেটে গ্ৰহণ কৰে ডিব্ৰুগড় গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পিছত মোৰ তৃতীয়টো ঘোষণা ডিব্ৰুগড়ৰ বিধানসভা আৰু বিধানসভাৰ অধিৱেশনৰ ওপৰত আছিল এই সম্পৰ্কত সিদ্ধান্ত আমি অহা কেবিনেটত গ্ৰহণ কৰিম ইতিমধ্যে লোক নিৰ্মাণ বিভাগে এই বিষয়ত কামকাজ আৰম্ভ কৰিছে আজি কেবিনেটত এই সিদ্ধান্তখিনি গ্ৰহণ কৰা হৈছে পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো কেবিনেট বেছি দেৰি চলাৰ কাৰণে অলপমান দেৰি হ'ল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে এটেচমেন্ট থাকিলে জিলাসমূহৰ খুব অসুবিধা হয় তিনিচুকীয়াৰ দৰমাহালৈ যদি কামৰূপ জিলাত কাম কৰি থাকে তিনিচুকীয়া ৰাইজে তাত আপত্তি কৰে বিশেষকৈ ইয়াকে লৈ কাৰ্বি আলং ডিমা হাছাও উজনি অসমৰ জিলাসমূহৰ ৰাইজৰ এটা ক্ষোভৰ সৃষ্টি হৈছে কাৰণ মেক্সিমাম কৰ্মচাৰীয়ে তিনিচুকীয়া ডিব্ৰুগড় লখিমপুৰ ধেমাজিত পোষ্টিং লৈ বা পদ থাকাৰ পিছত তেওঁলোকে গুৱাহাটী আৰু কামৰূপ জিলাত তেওঁলোকে এটেচমেন্টত আছে আৰু ইয়াক লৈ এক প্ৰকাৰ গণ বিক্ষোভৰ আৰম্ভণি হৈছে বহুত জায়গাত মানুহ নাই কোট আছে বলে এটেচমেন্ট লৈ জালুকবাৰীত আছে এটেচমেন্ট লৈ পলাশবাৰীত আছে আৰু তাকে লৈ ব্যক্তিগতভাৱে মানুহে মুকেই বেয়া পাইছে যে মুখ্যমন্ত্ৰীয়ে নিজৰ গৃহ জিলালৈ কৰ্মচাৰী সকলক লৈ গৈছে বুলি সেইকাৰণে এতিয়া সকলো ডি এটেচমেন্ট হ'ব কিন্তু পোৰ্টেল আছে কোনোবাই যদি ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰে পোৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব মোৰ অগুচৰে হৈ আছিল আমাৰ মন্ত্ৰীবিলাকৰ অগুচৰে হৈ আছিল গতিকে আমি ডাইৰেক্টৰ হেলথ সাৰ্ভিসৰ ওপৰত ডিপাৰ্টমেন্টাল একচন লব দিছো এবিলাক তলৰ পৰ্যায়তে হৈ যায় কোনেও গমো নাপায় বা আপোনালোকেও নিলিখে এনেতো আমাৰ সোৰ্স আপোনালোকে লিখিলে আমি গম পাওঁ আপোনালোকে এবিলাকৰ ওপৰত বৰ বেছিকৈ নিলিখে সেইকাৰণে কথাবিলাক আমি গমো পোৱা নাছিলো এইবাৰ আমি তিনিচুকীয়া ডিব্ৰুগড়ত এতিয়া আমি এটা নতুন কাম আৰম্ভ কৰিছো সমষ্টি ভিত্তিক আমি ৰিভিউ লওঁ এতিয়া মই যেতিয়া ডিব্ৰুগড়ত এটা সমষ্টিকৈ ৰিভিউ লৈছো তেতিয়া সিটত আহি গৈছে যে 4 জন এমপিডব্লিউ নাই কোট আছে কামৰূপত আছে 5 জন এমপিডব্লিউ নাই কোট আছে নলবাৰীত আছে বেসিক্যালি উজনিৰ পোষ্টিং হোৱা লৰা ছোৱালীখিনিয়ে কামৰূপ নলবাৰী গুৱাহাটী এইবিলাকলৈকে গুচি আহে বিভিন্ন ধৰণে সেইকাৰণে এইটো আমি বন্ধ কৰিব খুজিছো কিন্তু কোনোবা যদি এটেচমেন্ট লাগে বলে এনাস্থেচিয়া লাগে কোনোবা ডিস্ট্ৰিক্ট হস্পিটালত সৰকাৰে এটেচমেন্ট কৰিলে আপত্তি নাই কিন্তু সঞ্চালক পৰ্যায়ত এটেচমেন্ট হ'ব নালাগে একটো নাই হ'ব ধন্যবাদ আমিতো একো শুনাই নাই এইটো মিডিয়া ক্ৰিয়েচন হয় মোৰ হাততটো কোনো পলিসি টলিসিটো একো নাই কোনোবা মানুহ আহিছে যে আমি অসমত টকা খৰচ কৰিম প্ৰস্তাৱখনেই দিয়া নাই কিহত টকা খৰচ কৰিব এতিয়ালৈকে খালি এইকেদিন বিভিন্ন মানুহ আহিছে লক কৰিছে আমাৰ হাততটো কোনো কাগজ পত্ৰই নাই এতিয়া কমেন্ট দিবৰ কাৰণে আৰু গাহৰি পালকসকলে যেটো কৈ আছে যে অমুকে ফ্যাক্টৰী খুলিব নালাগে অসমত বন্ধ কৰিলেও তেওঁলোকেটো শিলঙতো খুলিব পাৰে শিলিগুৰিটো খুলিব পাৰে গতিকে বিষয়টো কাগজখন আহিলেহে মাটি আনি আলোচনা কৰিব পাৰিম এতিয়ালৈকেতো তেওঁলোকে কোনো প্ৰস্তাৱ দিয়া নাই মই যিমান দূৰ জানো তেওঁলোকে কলিকতা মেঘালয় অসম তিনিখন ৰাজ্য তেওঁলোকে পৰিভ্ৰমণ কৰিছে কিবা চাইছে কৰিব পাৰে নেকি
আমি নিদিলে শ্বিলঙত কৰিব, আমি নিদিলে শিলিগুৰিত কৰিব, আকৌতো বস্তুখিনি আহি সোমাবই। সেইকাৰণে আমাৰ কাৰ ক্ষতি হয় কি হয় কাগজখন আহিলে মই পঢ়ি চাব পাৰিম। তেতিয়া আমি লোকেল গাহৰি পালকসকলৰ লগত আলোচনা কৰিব পাৰিম, ভাই এইখন প্ৰস্তাৱ আহিছে, আপোনালোকৰ কি আপত্তি আছে কওক। এতিয়ালৈকে কাগজে হাতত একো নাই, আমাৰ CA টাইপ আন্দোলন হৈ গ'ল। এইটো মানুহ নাহে অসমত আহিব বুলি 2,20,00,000 লৈ, এইটো ছেকেণ্ড CA এজিটেশ্যন এটা হৈ আছে। হ'ব, ধন্যবাদ।